একদম বাহিৰৰ মানুহ শুনিব লাগিব হেল্ল' মই শুনা নাই আৰু জোৰছে মাতিব লাগিব মোৰ কাৰটো অলপ হেৰি আছে কমকৈ মাতিলে নুশুনো অ'কে হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল মস্তি মজা ক্ৰিয়েশ্যন ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু নতুন এটা ভিডিঅ' সৈতে মই মিতুললৈ আহকচোন আজি এখন বিদ্যালয়ৰ পৰিৱেশ আপোনালোকৰ আগত দাঙি ধৰোঁ আৰু বিদ্যালয়খন ক'ত আছে আৰু কিয় মই এই বিদ্যালয়খনলৈ আহিছোঁ সকলো আপোনালোকৰ আগত দাঙি ধৰিছোঁ তাৰ 2024 চনৰ এপ্ৰিল মাহৰ প্ৰথমটো দিন যাক বিদ্যাৰম্ভ বুলি কোৱা হয় এই বিদ্যাৰম্ভৰ দিনতে চেণ্ট্ৰেল ব্লকৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ চেণ্ট্ৰেল ব্লকৰ বনগাঁও মণ্ডল কেন্দ্ৰৰ এখন বিদ্যালয় যিখন বিদ্যালয়ৰ নাম হৈছে নামনি বহুপতা মধ্য বিদ্যালয় এখন চৰ্চিত বিদ্যালয় যাক সকলো টিচাৰ বা সকলো ব্যক্তিয়ে এই বিদ্যালয় যাবৰ কাৰণে হেঁপাহ মনত পুহি ৰাখে আহকচোন এই বিদ্যালয়ত এনেকুৱা কি ধৰণৰ বস্তু আছে যাৰ বাবে প্ৰত্যেকজন টিচাৰে বা প্ৰতিজন ব্যক্তিয়ে এই বিদ্যালয় যাবলৈ হেঁপাহ কৰে এই বিদ্যালয়তে ছাত্ৰ ছাত্ৰীসকলৰ মূল্যবোধৰ শিক্ষা প্ৰদান কৰা হয় এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন গুণ বিকশিত কৰিবৰ কাৰণে বিদ্যালয়খন বিভিন্ন ধৰণে সজাই ৰাখিছে আৰু আহকচোন এই বিদ্যালয়ত ময়ো উপস্থিত হৈছোঁ আৰু মণ্ডল কেন্দ্ৰ বনগাঁও মণ্ডল কেন্দ্ৰৰ বৰাচাৰ উপস্থিত হৈছে আহকচোন সমগ্ৰ পৰিৱেশটো আপোনালোকৰ আগত দাঙি ধৰোঁ আমাৰ মাজত উপস্থিত হৈছেহি আমি তেওঁলোকক আজিৰ দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াভাৱে আহ্বান জনাইছোঁ ইতিমধ্যে এই আমাৰ মাজত এই বছৰ প্ৰথমবাৰৰ বাবে ক শ্ৰেণীৰ ৰুম এনেধৰণে উদ্বোধন কৰা আমাক দিয়ক আৰু আমি তেওঁলোকক এটা উজ্জ্বল ভৱিষ্যত দিবলৈ সদায় যত্ন কৰিম বিদ্যাভূমি তোমাৰ শিৰতলি একদম জোৰছে হেল্ল' আৰু ডাঙৰকৈ মাতিব লাগিব বুজিছানে একদম বাহিৰৰ মানুহ শুনিব লাগিব হেল্ল' ইয়াৰ মাজতে ছাত্ৰ ছাত্ৰীসকলৰ নৃত্যৰ দ্বাৰা সকলোকে আনন্দ দিয়া হয় উপস্থিত আছোঁ আমাৰ চেণ্ট্ৰেল ব্লকৰ বনগাঁও মণ্ডল কেন্দ্ৰৰ এখন বিদ্যালয় যিখন বিদ্যালয় ইতিমধ্যে চৰ্চিত বিদ্যালয় সকলোৱে এই বিদ্যালয়ৰ নাম জানে বা বিদ্যালয়খন দেখিছে মোৰ ঠিক একেদৰে আশা আছিল বা যেতিয়া বিদ্যালয়ৰ ছবিবিলাক দেখা পাওঁ তেতিয়া এই বিদ্যালয়লৈ আহিবলৈ বহুত হেঁপাহ আছিল আজি সেই হেঁপাহ আমাৰ পুৰণা নামনি বহুপতা মধ্য ইংৰাজী বিদ্যালয় আৰু এই বিদ্যালয় কি নাই আচলতে আৰু কি সজোৱা নাই গতিকে মই আপোনালোকক ভিডিঅ' যিহেতু দেখাব বিচাৰিছোঁ তাৰ আগতে মই চিনাকি কৰি দিব বিচাৰিছোঁ এয়া বনগাঁও মণ্ডল কেন্দ্ৰ আমাৰ বৰাচা আৰু কেমেৰামেন আমাৰ দত্ত ছাৰ আছে গতিকে দত্ত ছাৰ মই অনুৰোধ জনাম মোৰ সৈতে মানে অকণমান ভিডিঅ' ল'বৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ এটা বস্তু পেলনীয়া সামগ্ৰী আচলতে ক'ব পাৰোঁ ধুনীয়াকৈ আচলতে ছাত্ৰ ছাত্ৰী আকৰ্ষণ কৰিবৰ কাৰণে ইমান ধুনীয়াকৈ সজাইছে এই কনচেপ্টটো মানে যিজন শিক্ষাগুৰুৱে হওক বা ছাত্ৰ ছাত্ৰীয়ে হওক মই চেলুট জনাইছোঁ খুব সুন্দৰ হৈছে
আৰু ইয়াত আচলতে ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু গাৰ্জেণ্টৰ মানে সম্পৰ্কটো খুব ভাল মধুৰ তাৰ কাৰণে এনেধৰণৰ আচলতে আপোনালোকে দৃশ্য দেখিবলৈ পাইছে। এয়া চাব প্ৰত্যেকটো বস্তু আচলতে কি সুন্দৰকৈ আমাৰ ইয়াত জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যি ব্যৱস্থা কৰিছে খুব সুন্দৰ ব্যৱস্থা। আৰু চাব পাৰে ইমান ধুনীয়াকৈ আচলতে কোনো এখন বিদ্যালয়ত মই আজিলৈকে দেখা নাই। গতিকে এইখন বিদ্যালয়ত আহি সঁচাকৈ মই আপ্লুত হৈছোঁ। পুনৰবাৰ ছাৰ বাইদেউসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ CRCC মহোদয় আৰু আমাৰ BO ছাৰ সকলোকে আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাব পাৰে ইমান ধুনীয়াকৈ লিখা আছে, ধুনীয়াকৈ ইমান ধুনীয়াকৈ আচলতে বিদ্যালয়খন সজাই পৰাই ৰাখিছে। আৰু এনে বিদ্যালয়ত কোন ছাত্ৰ নাহিব বা কোন গাৰ্জেণ্টে এই বিদ্যালয়ত নামভৰ্তি নকৰাব। সঁচাই আপোনালোকে আচৰিত হ'ব, মই নিজেই আচৰিত হৈছোঁ বা এখন চৰকাৰী বিদ্যালয়তো এনেধৰণৰ ছিষ্টেম বা ব্যৱস্থা কৰিব পাৰে। মই সঁচাই আচৰিত হৈছোঁ। কি বস্তু আপোনালোকে চাব পাৰে, এই হৈছে সংগ্ৰহালয়। ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন পুৰণা বস্তু আচলতে ঘৰতে পেলাই থোৱা বস্তু আছে, আচলতে পেলাই থোৱা বস্তুবিলাক আনি ইয়াত ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাই পৰাই ৰাখিছে। দেখি আচৰিত হ'ব, মই নিজে আচৰিত হৈছোঁ। আপোনালোককো দেখাইছোঁ। ইয়াত চাব পাৰে ভাওনাৰ লগত সংযুক্ত যিমানবিলাক সামগ্ৰী আৰু পুৰণা যিমানখিনি বস্তু আছে, আটাইখিনি বস্তু ইমান ধুনীয়াকৈ আচলতে সজাই পৰাই ৰাখিছে। খুব সুন্দৰ হৈছে। আৰু আপোনালোকৰ বিদ্যালয়টো এনেধৰণৰ আচলতে ব্যৱস্থাবিলাক কৰি ৰাখিব, যিটো ব্যৱস্থা আচলতে ছাত্ৰ ছাত্ৰীৰ লগতে পৰিৱেশটো এটা সুন্দৰ কৰি তোলে। সঁচাই মই ইয়াতে আহি খুব আনন্দ লাভ কৰিছোঁ আৰু লগতে আপ্লুত হৈছোঁ। খুব ধুনীয়া বস্তু। আমাৰ ডক্টৰ ছাৰ দেখাবলৈ কম ওচৰৰ পৰা। এক্সেপশ্যনেল ব্যতিক্ৰমী ব্যৱস্থা, যিটো ব্যৱস্থা আচলতে আমাৰ কোনো এজন টিচাৰ বা শিক্ষাগুৰুৱে আচলতে এই কনচেপ্টটো আমাৰ মনলৈ নাহে। হয়, দেখিছে এটা বাঁহৰ খুঁটাত এটা প্লেট লগাই দিছে, য'ত আমাৰ অসমৰ আমাৰ জিলাকেইখনৰ নাম ইমান সুন্দৰকৈ তেওঁলোকে ব্যৱস্থা কৰি ৰাখিছে। ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী আচলতে চাই তেওঁলোকে এই জিলাসমূহৰ নাম আচলতে মনত অতি সহজে তেওঁলোকৰ মনত ৰৈ যাব। তাৰ কাৰণে ইমান ধুনীয়া ব্যৱস্থা কৰিছে। আমি কোনো ধৰণৰ মুখস্থ কৰা ইয়াত প্ৰয়োজন নাই বা আমি ছাত্ৰ ছাত্ৰীক কোৱাৰ প্ৰয়োজন নাই। ইয়াৰ পৰা তেওঁলোকে চাই আমাৰ কিমানখন জিলা আছে, কি নাম ইত্যাদি সকলোখিনি আচলতে তেওঁলোকে নিজে চকুৱে চাই এইবিলাক তেওঁলোকে মনত ৰাখিব। সঁচাকৈ ব্যতিক্ৰমী এটা ব্যৱস্থা আপোনালোক দেখাই দিছোঁ। এয়া সৰস্বতী মাতাৰ ফটো আছে ইয়াতে। ইয়াতে আচলতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে পুৱাই আহি সৰস্বতী মাতাৰ ওচৰত চাকি সেৱা লৈ তেওঁলোকে আচলতে বিদ্যা আৰম্ভ কৰে। ইমান ধুনীয়া ব্যৱস্থা কৰি ৰাখিছে। আৰু ইফালে চাব পাৰে, আৰু এইটো চাব পাৰে ইয়াতে কি সুন্দৰকৈ আচলতে জ্ঞানগম্য প্ৰাৰ্থনা গৃহ বুলি আচলতে ইয়াতে লিখি ৰাখিছে। আৰু ইয়াতে আচলতে ছাত্ৰ ছাত্ৰীসকল সঁচাকৈ ইয়াতে আহি তেওঁলোকে বেয়া নালাগিব, আচলতে মনৰ তেওঁলোকে মুকলিকৈ ইয়াত কথা পাতিব পাৰিব। তেওঁলোকৰ মনৰ যিখিনি প্ৰতিভা, সেই প্ৰতিভাখিনি সুন্দৰকৈ বিকাশ কৰিব পাৰিব। আৰু এতিয়া ভাল লাগে যে ইয়াতে আচলতে বিভিন্ন ধৰণৰ নাটক আৰু লগতে আমাৰ ৰাসো ইয়াতে প্ৰদৰ্শন কৰা হয় ছাত্ৰ ছাত্ৰীসকলে দিয়ে। গতিকে এইখিনি ইমানখিনি বস্তু আচলতে সাঙুৰি লৈ এখন চৰকাৰী বিদ্যালয়ত সঁচাকৈ আমি এটা আকৰ্ষণীয় বিষয় নহয় জানো। চাব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ খেলিবৰ কাৰণে ইমান ধুনীয়াকৈ সুন্দৰ ব্যৱস্থা কৰি ৰাখিছে। চাব পাৰি আমাৰ ইয়াত দীপক শৰ্মাদেৱৰ ফটো তেখেতক এনেধৰণৰ শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এটা বেয়া হোৱা তাৰে আচলতে কি সুন্দৰকৈ আকৰ্ষণ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰি স্কুলৰ প্ৰতি আকৰ্ষণ কৰিবৰ কাৰণে ইমান ধুনীয়া পেলনীয়া সামগ্ৰীয়ে আচলতে ইমান ধুনীয়া কনচেপ্ট দিছে। গতিকে মই পুনৰবাৰ আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ লগতে আটাইবোৰ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ লগতে মা দেউতালৈ মই সঁচাকৈ ধন্যবাদ জনাইছোঁ। গতিকে আপোনালোকে আহক, এইখন বিদ্যালয়ত অনুকৰণ কৰক, চাওক কি বস্তু আছে। আৰু ইয়াৰ জৰিয়তে আপোনালোকেও নিজৰ বিদ্যালয় লৈ যাওক, কনচেপ্টবিলাক লৈ যাওক। আৰু ইয়াৰ জৰিয়তে মই ভাবোঁ যে আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী যিবিলাক আমাৰ বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যিটো সমস্যা ছাত্ৰ ছাত্ৰী কমি যোৱা, কিন্তু এই কমি যোৱাক কেনেকৈ বঢ়াব পাৰি আমাৰ এইখন বিদ্যালয়ৰ পৰা আপোনালোকে আহি শিকিব পাৰিব বা অনুকৰণ কৰিব পাৰিব। আৰু ইয়াতে বহু ছাত্ৰ ছাত্ৰী আচলতে প্ৰাইভেট বিদ্যালয়ৰ পৰাও আচলতে আহি এইখন বিদ্যালয়ত এডমিশ্যন লয়। ইয়াৰ কাৰণটোৱে হৈছে যে আপোনালোকক দেখাই থকা এই দৃশ্য। আমি কোনো হোটেল বা ৰেষ্টুৰেণ্টত থকা নাই, অনুভৱ লাগিছে আমি যে ৰেষ্টুৰেণ্টত আছোঁ বা হোটেলত আছোঁ।
নহয় জানো আমি ইমান ধুনীয়াকৈ বহি পেলাই আমি কথা পাতিছোঁ হয় আমাৰ মাজত এখন বিদ্যালয় প্ৰধান শিক্ষক আমাৰ হেমন্ত দাস ছাৰ আছে গতিকে হেমন্ত দাস ছাৰ মোৰ চেনেলত স্বাগতম জনাই আজি মই আপোনাক সুধিব বিচাৰিছোঁ যিহেতু আপোনাৰ বিদ্যালয়লৈ মই আহিলোঁ ইমানখিনি কনচেপ্ট সকলো কনচেপ্ট আচলতে মই ভিডিঅ'ত দৃশ্য গ্ৰহণ কৰা হৈছে লোৱা হৈছে এতিয়া শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইমান ধুনীয়া কনচেপ্ট আচলতে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে ইমান ধুনীয়া কনচেপ্ট আপোনাৰ আৰু আপোনাৰ শিক্ষাগুৰুসকলৰ মনত কেনেকৈ আহে পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ CRCC মহোদয়কো ধন্যবাদ জনাইছোঁ আৰু এটা কথা ঠিক এনেকুৱা ধৰি লওক সমস্যা এটা যেতিয়া আহে তেতিয়া আপুনি সমস্যাটো সমাধান কৰিবলৈ বিভিন্ন পন্থা আপোনাৰ মনলৈ অহাটো স্বাভাৱিক কথা নিশ্চয় ঠিক তেনেকৈ আমাৰ এই বিদ্যালয়খনৰো বিভিন্ন সমস্যা আছে অনুপস্থিতিৰ সমস্যা আছে অভিভাৱকৰ সেইটো সময়ত আপোনাৰ সংযোগৰ সমস্যা আছিল বিভিন্ন ধৰণৰ সমস্যা আৰু এই সমস্যাখিনি নৎসাত কৰিবলৈ যে ভাবিলোঁ যে আমি কিবা এটা নতুন পদক্ষেপ ল'ব পাৰোঁ নেকি সেই সমস্যাৰ সমাধানৰ ফলশ্ৰুতিতে আজি আমি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণ কৰিব পৰাকৈ আপুনি ইতিমধ্যে কৰিব পাৰোঁ আৰু ফিল্ডখনত এনেও যদি তেওঁলোকে বহি থাকে ধৰি লওক কাৰোবাৰ পাঠ্যপুথি কাৰোবাৰ পঢ়িবলৈ মন নাযাবও পাৰে এনেকুৱা কিছুমান আমি ছাত্ৰ ছাত্ৰী পাইছোঁ ফিল্ডৰ পৰা প্ৰাতঃসভালৈ নিবলৈ বহুত কষ্ট কৰিবলগীয়া হয় আৰু সেইকাৰণে সেই ছাত্ৰ ছাত্ৰীসকলে যাতে ক'ৰবাত এনেও যদি বহি থাকে তাৰ পৰা তেওঁলোকে শিক্ষা যাতে ল'ব পাৰে সেইটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য আৰু সেইকাৰণে আমাৰ এটা মূল মন্ত্ৰ হৈছে য'তেই দৃষ্টি ততেই সৃষ্টি আৰু বৰ্তমানৰ মুখ দিয়া এটা উজ্জ্বল ভৱিষ্যতক উপহাৰ খুব সুন্দৰভাৱে আপোনালোকক আগবঢ়ালোঁ তেনেধৰণৰ বাৰ্তাবিলাক আপোনালোকে নিজৰ বিদ্যালয়ত প্ৰতিপালন কৰিব পাৰে আৰু মই আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ তাৰ বাবে আমাক আমন্ত্ৰণ জনোৱাৰ বাবে মই বিগত এটা বছৰে এই মণ্ডল কেন্দ্ৰটোৰ সমন্বয়ক হিচাপে কাম কৰি আছোঁ আৰু বিগত এটা বছৰ মই বিদ্যালয়খনৰ লগত জড়িত হৈ আছোঁ বিদ্যালয়খনে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে আৰু বাকী বিদ্যালয়ৰ চৌপাশটো আপুনি দেখা পালে কেনেদৰে সজাই পৰাই ৰাখিছে কেনেদৰে অভিভাৱকক আকৰ্ষিত কৰিব বিচাৰিছে ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিব বিচাৰিছে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ লগতে অন্যান্য